আজি আকৌ দুপৰীয়া ভাগত মই গুচি গ'লোঁ পথাৰলৈ। অৱশ্যে গাইছ ৰাতিপুৱাৰ পৰা যিহেতু বিৰাট বেছি কুঁৱলী দি থাকে, তাৰ কাৰণে আকৌ দুপৰীয়া ভাগত মই গুচি গ'লোঁ আজি ধান কাটিবলৈ। আৰু যাই কেনে দেখি ল'লোঁ বিভূতি ভাই এইফালে শুই আছে আৰু ইফালে সৰু আৰু পদুম দাই ধান কাটি আছে। ইহঁতৰ ওচৰত আহি কেনে ইহঁতৰ পৰিৱেশটো দেখুওৱা হোৱাৰ পিছতে মই গুচি গ'লি আমাৰ ধান কাটিলে। অৱশ্যে গাইছ পদুম দাই আমাৰ কেমেৰাত উঠিবলৈ লাজ কৰে। আমি গোটেইকেইজন একেলগ হৈ কেনে এইবাৰ ধান কাটি আছোঁ। এইফালে আহিলোঁ আমাৰ মাটিখিনিলে আৰু আহি কেনে এফালৰ পৰা ধান কাটাত লাগি দিলোঁ। প্ৰায় 3 ঘণ্টামান ধান কটাৰ পিছত মই আকৌ গুচি গ'লোঁ অভিদাহঁতৰ ওচৰলৈ। অভিদা আৰু হীৰক দা অভিদাহঁতৰ ধান কাটি আছে আৰু আমি গোটেইকেইজন একেলগ হৈ কেনে ধান কাটিলোঁ। ধান কটাৰ আমেজে বেলেগ গাইছ যদি একেলগে ধান কটা হয়। চ' আপোনালোকৰ ফালেও চাগে ধান পকিছে, চ' আপোনালোকেও চাগে ধান কাটিব আৰম্ভ কৰিছে। এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে নিজে কৰিছে নে আধিয়াৰ দিছে। চ' আজিলৈ এৰিছোঁ। চ' ঘৰত আহি কেনে কিবা এটা খাই আজি মিনকটো ইয়াতে বিদায় মাগিছোঁ। চ' নেক্সট মিনকত লগ পাম, তেতিয়াহ'লে বাই। চ' যদি মিনকটো চাই ভাল পাই আছে তেনেহ'লে লাইক কমেণ্ট